হে দুষ্ট, হে প্ৰাণ প্ৰিয় কলিজাৰ বন্ধুসকল, হে শ্ৰদ্ধা ৰাইজ, আমি সোণতুলিৰ পৰা যাই আছো ছয়গাঁৱৰ জামবাৰী। আজি তাতে আমাৰ মহিলাসকলৰ গোটৰ কাৰণে 10,000 টকাকে চেক দিব। চেকটো দূৰৰ কথা, নিজেই চেক হৈ গৈছো। এচাক ৰাস্তাত ৰকাই মানে গাড়ী মটৰে পিলপিলি 2 চকীয়া বাহন, কিবা আপোনাৰ 4 চকীয়া বাহন, কিবা মাল অকল মানে লেডিছৰ মানে লেডিছৰ মানুহে তাতে যাই থাকে। জেমছৰ কোনো তাতে হেৰি নাই। এয়া মোৰ পাছে মোৰ লেডিছত বহাইছো চাওক। মই হেলমেট পিন্ধিছো এটা নীলা কালাৰৰ, চাই থাকক। মোৰ মেছেজটো মানে খঙতে মানে টংকাল হৈ গৈছে, টংকাল। চাই থাকক। বহুতে মানে ৰখাই মানে কি কব, পিলপিলিও যাই আছে, লাহে লাহে খেত যাই আছে। ইমান কষ্টৰ মাজে যাই আছো, আপোনালোকে শ্বেয়াৰ কৰক। এয়া চাওক, বাছ গাড়ীও মানে ভাড়া কৰি ৰখাই যাই আছে মানুহবিলাক। ইতিমধ্যে আমি উপায়হীন হৈ মানে চাহ খাবলৈ বাধ্য হৈ গলো। হেলমেট খুলি দিলো। হেলমেট খুলি দি পেলাই কওঁ মহিলাক লৈ মই চাহ খাবলৈ যাইছো। মহিলা লোকৰ কি কেম্পা কৰি দিছে, সিহঁতক কিহৰ গোট দিছে, কিহৰ পইচা দিছে। মহিলাসকলে ঘৰৰ পৰা চলিবলৈ থৈ একেবাৰে পোচাক চোচাক কৰি পেলাই একেবাৰে মেখেলা চাদৰ পিন্ধি পেলাই একেবাৰে মানে পইচাৰ কাৰণে চিকৰ কাৰণে পাগলা হৈ গৈছে। চাই থাকক, সেয়া এক গোট কৰ পৰা আহিলা, বাছ গাড়ী ৰখাই থলা। ইতিমধ্যে মানে আমি চাহ খাবলৈ ধৰলো। গাড়ী খালী, মানে এনেকুৱা জাম পৰিছে, মানে চাহ খুৱাই পেলাই গাড়ীখন আমাৰ মোৰ মেছেজটো কেতিয়া বাচ্ছাতে কান্দি আছে চাওক। মোৰ মেছেজটো মিচিকি হাঁহি মাৰে আৰু মোকে আৰু জংক পংক কিবা খঙতে কয় দেই। উপায় নাই, কিন্তু 10,000 টকা চেক কোনে ল'বলৈ বাদ দিব। মই বাদ ইমান কষ্ট হলো, মই মানে চলিবলৈ 10,000 টকাহে লাগে মোৰ। উপায় নাই নহয়, ইতিমধ্যে মানে যাম কিন্তু গাড়ী, কিন্তু মই যে টকা মই ৰাস্তাৰ পৰা ঘূৰি আহিম বুলি কৈছো। মোৰ মিছেছে কিন্তু নাহে, সি 10,000 টকা ল'ব বোলে। লৈ বোলে কিবা কিনিব, কিবা বস্তু চস্তু কিনিব বোলে আৰু এটা মানে কিবা গৰু কিনিব, কিবা ছাগলী কিনিব, কিবা মুৰ্গী কিনিব, কিবা উন্নতি কৰিব বোলে সংসাৰত। মই কলো এইগিলা উন্নতি নালাগেহে, ইমান কষ্ট নালাগে। কিমান চাওকচোন আপোনালোকে, কিমান যাম চাওকচোন। মহিলাসকলত কান্ধত বেগ লৈ মাল্লা মচুম গিলা মাৰি যাই আছে। মচুমটো মাৰবই না 10,000। এই এটা চাওকচোন, কি মচুমত খোজকাঢ়িছে আছে। প্ৰাণ প্ৰিয় কলিজাৰ বন্ধুসকল, অলপ শ্বেয়াৰটো কৰি দিয়ক প্লিজ আপোনালোকে। এটা পিলপিলি আহিলা, এইটো বোলে ইফালেও যাই আছে সিফালেও যাই আছে। ইতিমধ্যে এনেই কমচে কম 1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লগা হৈছে, কাৰণ গাড়ী নেযায় না, গাড়ী নেযায় আৰু যাবলৈ নিদিয়ে না। ইমান জামত কেনেকে গাড়ী যাব। আমাৰ কমচে কম 1 লাখ মানুহ হৈছিল। তাৰ প্ৰাণ প্ৰিয় কলিজাৰ বন্ধুসকল, ইতিমধ্যে মই ষ্টেজত আহি বহি পেলাই চাৰিওফালে লক্ষ্য কৰিলো। আমাৰ মৰম অসমৰ হিয়াৰ আমঠু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি নাই, এটা শ্ৰদ্ধাঞ্জলি ফটো নাই, মায়াবিনী গীতো নাই। অকল মিটিঙৰ নিচিনা পাতি থৈছে। আমি আয়োজক কমিটিক ধিক্কাৰ জনাইছো। তাতকৈ বেছি পাই জনাইছো ছয়গাঁৱৰ বিধায়ক ৰিকিবুদ্দিন সেই সভাত মিটিঙত বা এই মঞ্চত উপস্থিত আছিল। এখেতে কি কলা বা, তাৰপিছত আপোনাৰ আছিল ৰিকিবুদ্দিন আছিল, আৰু চন্দ্ৰমোহন পাটোৱাৰী আছিল, আৰু হেমাংগা ঠাকুৰ পলাকবাৰী MLA আছিল। ইহঁতে ডাঙৰ MLA চেমেলে থাকি পেলাই যে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাই, আমি সিহঁতক ধিক্কাৰ জনাইছো। তাতকৈ বেছিকৈ ধিক্কাৰ জনাইছো আমি আয়োজক কমিটি, যিসকলে এই মঞ্চ মানে আয়োজক কৰিছে। আয়োজক কমিটিক আমি ধিক্কাৰ জনাইছো। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি নাই, সিহঁতে মানে কি কম আমি আৰু এনেকুৱা কৰিব লাগে নেকি। আমিও নিজেই কৈছো, মই নিজেই শ্ৰদ্ধাঞ্জলি, মই নিজেই জুবিন দাক আমি জয় জুবিন দা জয়, জয় জুবিন দা জয়। মায়াবিনী ৰাতিৰ বুকু এন্ধাৰ হলো তোমাৰ ছবি।